নমস্কাৰ ওয়েলকাম বেক টু অনলি কম্পিটিশন আজি আমি আলোচনা কৰিবলৈ লোৱা অসমৰ বিশেষ ব্যক্তিগৰাকী হৈছে ডক্টৰ ভূপেন হাজৰিকা যাক আমি সুধা কণ্ঠ আখ্যা দিওঁ ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে নজনা বা তেখেতক ভাল নোপোৱা ব্যক্তি হয়তো অসমতেই নাই কাৰণ তেখেতৰ অসমৰ প্ৰতি অৱদান আছিল এক অমূল্য গতিকে আজি তেখেতৰ অৱদান বা তেখেতৰ গোটেই জীৱন চক্ৰটো আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম ডক্টৰ ভূপেন হাজৰিকালৈ যদি চাওঁ তেখেত এগৰাকী কেৱল সংগীতৰ লগত জড়িত ব্যক্তিয়ে নাছিলে তেখেত আছিল এগৰাকী গায়ক তেখেত সুৰকাৰ গীতিকাৰ লগতে অসমীয়া সিনেমাৰ ক্ষেত্ৰতো তেখেতৰ অৱদান আছে ইভেন তেখেতৰ অসমীয়া সাহিত্য জগতৰ প্ৰতিও যথেষ্ট অৱদান আছে বহুতে জানে যে ভূপেন হাজৰিকাই নিজে গীত লিখিছিল কিন্তু বহুত মানুহে কম জানে যে ডক্টৰ ভূপেন হাজৰিকাই কবিতা লিখিছিল বা সাহিত্য চৰ্চাও কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই আনকি সংসদীয় ৰাজনীতিতো তেখেতে যোগদান কৰিছিল যদিও তেখেতে কিছু সময়ৰ কাৰণে বা কম সময়ৰ কাৰণে যোগদান কৰিছিল তথাপিও ৰাজনৈতিকভাৱেও তেখেতৰ গুৰুত্ব বা সক্ৰিয় তেখেত আছিল বুলি আমি ক'ব পাৰো তেখেতে কেৱল অসমৰে সন্তান নহয় অসম পশ্চিম বংগ বাংলাদেশৰ লোকসকলেও ডক্টৰ ভূপেন হাজৰিকাক সেই একেই সন্মান দিয়ে সেই একেই মৰম দিয়ে যিমান অসমবাসীয়ে দিয়ে আৰু সেই কাৰণে তেখেতক বিশ্ব নাগৰিকো আখ্যা দিয়া হয় তেখেতৰ গীতত আমি সমাজ জীৱনৰ বিভিন্ন ঘটনা পৰিঘটনা দেখিবলৈ পাওঁ কেতিয়াবা যদি তেখেতে শাসক পক্ষক প্ৰত্যাহ্বান জনায় কেতিয়াবা লেবাৰৰ ডিগনিটিৰ কথা কয় কেতিয়াবা আকৌ সমাজৰ প্ৰচলিত যিবিলাক মানে ৰীতি নীতিয়ে মানুহৰ ক্ষতি কৰে সেইসমূহ ব্ৰেক কৰিবলৈ তেখেতে সংগীতৰ মাজেৰে প্ৰতিবাদ কৰে আৰু সেই কাৰণেই তেখেতৰ সংগীত আৰু তেখেতৰ সত্তাক মানুহে আজিও মনত ৰাখিছে বুলি আমি ক'ব পাৰো তেখেতে কেৱল অসমীয়া ভাষাতে গীত গোৱা নাছিলে অসমীয়া হওক বাঙালী হিন্দী ইংৰাজী বিভিন্ন ভাষাত তেখেতে সংগীত পৰিচালনা কৰাৰ লগতে তেখেতে কণ্ঠদানো কৰিছিল এতিয়া যদি আমি চাওঁ ডক্টৰ ভূপেন হাজৰিকাই এই সংগীতৰ জগতখনলৈ কেনেকৈ আহিল তেখেতে অতি সৰু কালতে অৰ্থাৎ শিশু অৱস্থাতেই জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ফণী শৰ্মাৰ দৰে ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল লগতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিখন 1939ত প্ৰকাশ হোৱা ইন্দ্ৰমালতী ছবি আছিলে 1939ত তেখেতৰ ইন্দ্ৰমালতী ছবিত ডক্টৰ ভূপেন হাজৰিকাই নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰিছিল আৰু সেয়াই হয়তো আছিল তেখেতৰ সংগীত জগতখনত প্ৰথম খোজ বা সিনেমাৰ ক্ষেত্ৰত তেখেতৰ প্ৰথম কাম বুলি আমি ক'ব পাৰো তেখেতে ভাৰতবৰ্ষলৈ যি সংগীতৰ চৰ্চাৰে সাহিত্য চৰ্চাৰে বা সিনেমাৰ বিকাশ সাধনৰে যি অৱদান আগবঢ়াইছিল তাৰ প্ৰতি স্বীকৃতি ৰাখি তেখেতক বহুকেইটা গুৰুত্বপূৰ্ণ বঁটাও আগবঢ়োৱা হৈছিল তাৰ ভিতৰত আছে 2019 চনত তেখেতক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সন্মান যি ভাৰত ৰত্ন সেই ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল 2012 চনত তেখেতে পদ্মবিভূষণ বঁটা লাভ কৰে কিন্তু এই বঁটাটো তেখেতে মৰণোত্তৰভাৱে লাভ কৰিছিল ইয়াৰ উপৰি তেখেতে পদ্মশ্ৰী বঁটা 1977 চনত আৰু ভাৰতৰ এক গুৰুত্বপূৰ্ণ বঁটা দাদা চাহেব ফালকে বঁটা সো দাদা চাহেব ফালকে বঁটাটো তেখেতে 1992ত লাভ কৰিবলৈ সক্ষম হৈছিল আৰু পদ্মভূষণ তেখেতে 2021 চনত লাভ কৰাৰ লগতে 1987 অৰ্থাৎ 1987 চনত লাভ কৰিছিল সংগীত নাটক একাডেমি বঁটা সো সাহিত্য বা সংস্কৃতিৰ ক্ষেত্ৰত জড়িত হৈ থকা ব্যক্তিসকলৰ কাৰণে হয়তো ইয়াতকৈ ডাঙৰ সন্মান একো নাই সো সেই সংগীত নাটক একাডেমি বঁটা তেখেতে লাভ কৰিছিল 1992ত সংগীত নাটক একাডেমি বঁটা অসমৰ আমি যদি চাওঁ প্ৰতিমা পাণ্ডে বৰুৱায়ো লাভ কৰিছিল সো তেখেতে মহিলা হিচাপে প্ৰথম অসমীয়া মহিলা হিচাপে সেই বঁটাটো লাভ কৰিছিল লগতে আমাৰ ডক্টৰ ভূপেন হাজৰিকায়ো সংগীত নাটক একাডেমিৰ বঁটা লাভ কৰিছিল আৰু 2009 চনত অসম চৰকাৰে তেখেতক অসম ৰত্ন সন্মানেৰে বিভূষিত কৰে আৰু আমি যদি চাওঁ আপোনালোকক মই কৈছো যে ডক্টৰ ভূপেন হাজৰিকাই ছবিৰ ক্ষেত্ৰত বা সিনেমাৰ ক্ষেত্ৰতো কাম কৰিছিল সো তেখেতে পৰিচালনা কৰা ছবিসমূহ এৰাবাটৰ সুৰ তাৰ পিছত তেখেতে শকুন্তলা ছবিখন পৰিচালনা কৰিছিল প্ৰতিধ্বনি লতি ঘটি এনে ধৰণৰ ছবি তেখেতে পৰিচালনা কৰিছিল লগতে হাস্যবংগ ছবি যেনেকে চিকমিক বিজুলী
মন প্ৰজাপতি 1979তেই তেখেতে পৰিচালনা কৰিছিলে সো এয়া আছিল ডক্টৰ ভূপেন হাজৰিকাৰ অৱদান অসমৰ প্ৰতি আৰু শেহতীয়াকৈ ডক্টৰ ভূপেন হাজৰিকাৰ 100 বছৰীয়া জন্ম জয়ন্তীও পাৰ হৈ গৈছে আৰু সেয়া অসম চৰকাৰৰ উদ্যোগত যথেষ্ট উলহ মালহৰে পালন কৰা হৈছিল আৰু ভাৰত চৰকাৰে তেখেতৰ 100 বছৰীয়া যি জন্ম জয়ন্তী পাৰ হৈ গৈছিল সেই উপলক্ষে তেখেতৰ নামত এটা 100 টকীয়া মুদ্ৰা ইস্যু কৰিছিল সো সেয়াও আছিল তেখেতৰ প্ৰতি এটা গুৰুত্বপূৰ্ণ সন্মান আৰু তেখেতৰ গীতসমূহ বৰ্তমান সময়ত তো আমি প্ৰাসংগিক যেন দেখো লগতে তেখেতৰ গীতসমূহ বহু ভাষালৈ পৃথিৱীৰ বহু ভাষালৈ অনুবাদ কৰাও হৈছে আৰু মাত্ৰ 92 বছৰ বয়সতে তেখেতে ইহলীলা সম্বৰণ কৰিছিল যদিও তেখেত আমাৰ মাজৰ পৰা হেৰাই গৈছিল তেখেতৰ এই সত্তা তেখেতৰ অৱদান আমাৰ বাবে সদায় গুৰুত্বপূৰ্ণ হৈ ৰব তথা ডক্টৰ ভূপেন হাজৰিকা বুলি ক'লে আমাৰ মৰমৰ ভূপেন দা বুলি বা সেই ছবিখন তেখেতৰ সদায় আমি সন্মানেৰে শুৱৰাম আৰু এনে ধৰণৰ অসমৰ বৰেণ্য ব্যক্তিসকলৰ বিষয়ে অধিক জানিবলৈ চাই থাকিব অনলি কম্পিটিশন